নমস্কাৰ বন্ধুসকল আমাৰ বিজনেছ লিডাৰশ্বিপ প্ৰগ্ৰামত যিবিলাক ট্ৰেইনিং প্ৰগ্ৰাম এই ট্ৰেইনিং প্ৰগ্ৰামকেইটাৰ আমি যি অৰ্গেনাইজ কৰোঁ প্ৰেক্টিকেলি যিটো আমি কৰোঁ ফিল্ডত কৰোঁ বা অফিচত কৰোঁ বা অনলাইন কৰোঁ এই প্ৰগ্ৰামকেইটাত আমি কেইটামান উদ্যোগৰ ওপৰত বাৰে বাৰে আলোচনা কৰোঁ আৰু এই উদ্যোগকেইটাৰ মূল উদ্দেশ্য হৈছে গ্ৰামাঞ্চল বা চহৰ অঞ্চলত যিসকল যুৱক যুৱতীয়ে স্বাৱলম্বী হ'ব বিচাৰিছে ছেল্ফ এমপ্লয়ড হ'ব বিচাৰিছে তেওঁলোকক যাতে লাভান্বিত কৰা আৰু লগত আমাৰ কোম্পানীটোৰ যিটো টিম মেন পাৱাৰ এই মেন পাৱাৰটো ফুল্লি এক্সপাৰ্ট আৰু এক্সপিৰিয়েঞ্চ তেওঁলোকক কৰি লৈ যোৱা যিটো আমাৰ প্ৰজেক্ট হয় এইটো কমপ্লিট প্ৰেক্টিকেল কমপ্লিট এটা জেনুইন হয় আৰু আপুনি তাক উচ্চ উপাৰ্জন কৰাৰ এটা পথ হিচাপে তাক আপুনি চিলেক্ট কৰিব পাৰে আজি আমি আলোচনা কৰিম যে ধূপকাঠি উদ্যোগৰ লগত জড়িত বা আমি ইয়াৰ আগতে যিবিলাক ভিডিঅ' আমি নৰ্মেল যিবিলাক আমাৰ আনলিষ্টেড ভিডিঅ' নহয় যিবিলাক নৰ্মেল ভিডিঅ' এই ভিডিঅ'বিলাকত আমি আলোচনা কৰিছিলোঁ যে কেনেকৈ আপুনি ধূপকাঠি উদ্যোগৰ লগত স্বাৱলম্বী পাৰিব কেনেকৈ আপুনি কম ইনভেষ্টমেণ্ট কৰিব ইত্যাদি ইত্যাদি কিন্তু আজি আমি তাতকৈ অলপ বিষয়টোৰ ভিতৰলৈ যাম যিটো অনলি ফৰ দ্য মেম্বাৰ্ছসকলৰ লগত আমি এই কামবিলাক কৰোঁ বা জড়িত হওঁ বা মেম্বাৰ্ছসকলক আমি এই আৰ্নিং পলিচিটো আমি শ্বেয়াৰ কৰোঁ প্ৰথম কথা ধূপকাঠি উদ্যোগত যিধৰণে আপুনি চেন দিয়া অইল দিয়া এণ্ড মাৰ্কেটিং কৰা এই কামটোক আপুনি কৰিবলৈ আমি আপোনাক শিকাওঁ গাইডেঞ্চ প্ৰভাইড কৰোঁ আৰু এই কামটো কৰিলেও 20% মান তেওঁৰ লাভ হয় বা মোৰ দেন 20% লাভ হয় কিন্তু ধূপকাঠি উদ্যোগটো যদি আপুনি ষ্টাৰ্টিং টু এণ্ডিং চায় তেতিয়াহ'লে আপোনাৰ আৰম্ভণি কামখিনি আমি নকওঁ বা শেষৰ কামখিনি আপোনাক মোটামুটি আমি নকওঁ আৰম্ভণি কামখিনি কিন্তু ইম্পৰ্টেণ্ট আৰম্ভণি কাম কোনখিনি আপুনি ক'ব পাৰে চাওক ধূপকাঠি উদ্যোগত একদম ষ্টাৰ্টিং কৰিবলৈ হ'লে মানে আপুনি বাঁহৰ যিবিলাক কাম সেই কামবিলাক কৰিবলৈ শিকিব লাগিব আৰু বাঁহৰ কামবিলাকৰ পৰাই যথেষ্ট ভাল আৰ্নিং হয় আৰু আমাৰ গ্ৰামাঞ্চলত কৰিব পৰা অতি ভাল আৰু অতি উত্তম কামটো হৈছে অতি বেনিফিট থকা আছে এই বাঁহৰ কাঠিটো আপুনি যদি মাৰ্কেটত খবৰ কৰে বাঁহৰ কাঠি যদি ওজন বা বাঁহৰ কাঠি যদি ৰেট আপুনি কেলকুলেশ্যন কৰে এই বাঁহৰ কাঠিটোৰ ৰেট আপোনাৰ 120লৈকে ৰেট পায় 50 টকাৰ পৰা 120 ৰেটলৈকে ৰেট পায় কিন্তু আৰু বিক্ৰীৰো যথেষ্ট হয় কিন্তু আমি এই বিষয়টোৰ ওপৰত আমি বিশেষ গুৰুত্ব নিদিওঁ যদি আপুনি আমাৰ অৰ্গেনাইজেশ্যনৰ মেম্বাৰ হৈছে তেতিয়াহ'লে আপুনি এই কামটোৰ সৈতে আপুনি গুৰুত্ব দিব বা এই কামটো আপুনি কৰাটো আপোনাৰ কাৰণে এটা ইম্পৰ্টেণ্ট পাৰ্ট হিচাপে ল'ব কাৰণ এই কামটো লাইফ টাইম হয় আৰু আপোনাৰ গ্ৰামাঞ্চলত যথেষ্ট লোকক স্বাৱলম্বী কৰিব পৰা এটা ৱে এই ধৰণৰ কাঠিবিলাক নৰ্মেলি যিবিলাক পলিচ ৰাউণ্ড ষ্টিক হয় এইবিলাক চাইনাৰ পৰা আহে বা অসমৰ বাহিৰৰ পৰাই নৰ্মেলি আহে কিন্তু আপুনি যদি অসমৰ ভিতৰতে ইয়াক প্ৰস্তুত কৰে তেতিয়াহ'লে এটা যথেষ্ট ভাল উদ্যোগ আপুনি আৰম্ভণি কৰিব পাৰিব বহুত লোকক আপুনি দিশো দিব পাৰিব কথাটো হ'ল কি এই ষ্টিকবিলাক সাধাৰণতে মেচিনত প্ৰস্তুত কৰা যায় কিন্তু আপুনি যদি চেষ্টা কৰে আপুনি ইয়াক হাতেৰেও প্ৰস্তুত কৰিব পাৰে হাতেৰে প্ৰস্তুত কৰিবৰ কাৰণে বাঁহবিলাক আপুনি 8 ইঞ্চি বা 9 ইঞ্চিকৈ কাটি ল'ব লাগিব এই বাঁহডালৰ চাইজ হৈছে 8 ইঞ্চি 8 ইঞ্চি বা 9 ইঞ্চিকৈ আপুনি প্ৰথমতে বাঁহবিলাক কাটি ল'ব লাগিব আৰু তাৰপিছত আপুনি তাক বাঁহবিলাক স্কেলৰ নিচিনা ফালি ল'ব লাগে স্কেলৰ নিচিনা ফালি পেলাই তাৰপিছত আপুনি তাক এই ধৰণৰ কাঠিলে ৰূপ দিব লাগে এইখিনি হেণ্ডমেড হয় যথেষ্ট হাতেৰে বনোৱা হয় এইখিনি লুকছটো ভাল তো আপুনি ইয়াক হাতেৰেও প্ৰস্তুত কৰিব পাৰে আৰু দিনটোত আপুনি 10 কেজিলৈকে প্ৰস্তুত কৰিব পাৰে 10 কেজিও যদি আপুনি প্ৰস্তুত কৰে তেতিয়াহ'লে মোটামুটি আপুনি 500 টকাৰ পৰা 1000 টকা আপুনি পাৰ ডে উপাৰ্জন আপুনি কৰিলে এইটো এটা কাম হয় ইয়াৰ পিছত থাকে যিটো ধূপকাঠি যিটো কাৰ্বন লগোৱা যায় কলা কলা যিটো এই কাঠিটোৰ পৰা ইমান পাৰ্চেণ্টেজ যিটো কাৰ্বন লগোৱা যায় এই কাৰ্বনটো আপুনি যদি নেচাৰেল ৰিচ'ৰ্চেছবিলাক ব্যৱহাৰ কৰে আমাৰ প্ৰাকৃতিক যিবিলাক ৰিচ'ৰ্চেছ তাক যদি আপুনি ব্যৱহাৰ কৰে বিশেষকৈ প্ৰাকৃতিক ৰিচ'ৰ্চেছবিলাকৰ ভিতৰত আপুনি যিবিলাক পাউডাৰ প্ৰিমিক্স পাউডাৰ বনাবলগীয়া হয় প্ৰিমিক্স পাউডাৰটো বনোৱা বহু উপায় আছে বহু লোকে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে আজিকালি যথেষ্ট মন্দিৰবিলাক যিবিলাক ফুল নষ্ট হয় সেই ফুলবিলাকৰ পৰা প্ৰিমিক্স পাউডাৰ বনায় বা আপুনি গছৰ পাতৰ পৰা বনাব পাৰে বা চবচে বেষ্টটো হৈছে বাঁহৰ মূঢ়াবিলাক আপুনি যদি গুড়ি কৰে যিটো পাউডাৰ বনে সেই পাউডাৰটো বেষ্ট প্ৰিমিক্স পাউডাৰ হিচাপে আপুনি প্ৰস্তুত কৰিব পাৰে আৰু সেই গুড়িখিনিৰ লগত যদি আপুনি কিছু পৰিমাণে গোবৰ মিক্স কৰে বা অন্যান্য আপুনি পেলনীয়া যিবিলাক গছৰ পাতেই হওক বা সামগ্ৰী তাক গুড়ি কৰি আপুনি ব্যৱহাৰ কৰিব পাৰে লগতে মানে যিবিলাক জ্বলে সেইবিলাক বস্তু আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু লগত আপুনি যদি ধূনা ব্যৱহাৰ কৰে তেতিয়াহ'লে যথেষ্ট এটা ভাল কোৱালিটি বিল্ড আপ হয় আৰু যদি আপুনি ভাবে যে ধূনা ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে আপুনি তাক চেণ্ট ইউজ কৰিব পাৰে বা ধূনা ব্যৱহাৰ কৰিও আপুনি চেণ্ট ইউজ কৰিব পাৰে গতিকে এইটো এটা যথেষ্ট ভাল হয় আৰু এইটো হাতেৰেও কৰিব পাৰি এইটো এনেকৈ ধৰি প্ৰথমতে প্ৰিমিক্স পাউডাৰটো পানীত মিক্স কৰি মই ভিডিঅ' লিংক দিম আপুনি চাই ল'ব কেনেকৈ প্ৰস্তুত কৰা যায় তাত আপুনি প্ৰথমতে আটাৰ নিচিনা এটা
পেষ্ট বনাই ল'ব তাৰপিছত আপুনি তাক নৰ্মেলি হাতেৰে ৰোলিং কৰি পেলাই ইয়াক ধুনীয়াকৈ বনাব পাৰি বহুত ফাষ্টলি বনাব পৰা যায় মেচিনতো যিবিলাক মেনুৱেল মেচিনত যিমান ফাষ্টলি বনাব পৰা যায় হাততো সেইধৰণেই বনাব পৰাৰ ইয়াৰ এটা কেপাচিটি থাকে আৰু বহু লোকে হাতেৰে বনায় ITC নিচিনা কোম্পানীবিলাকেও হেণ্ডমেড আজিকালি ইউজ কৰে তো হেণ্ডমেডত এইকাৰণে কৰিব লাগে কাৰণ বহুত মানুহ এমপ্লয়ড হয় বহুত মানুহে হেণ্ডমেড কাম কৰিবলৈ অপৰচুনিটি লাভ কৰে এইটো ইয়াৰ পিছৰ যিটো পাৰ্ট হৈছে সেই পাৰ্টটো চেণ্টিং কৰাটো আপুনি যদি ধূনা বা নেচাৰেল আগৰবাতি বনায় তেতিয়াহ'লে আপুনি ধূনা দিলে বা আপুনি চেণ্ট নিদিলেও হৈ যায় কিন্তু আপুনি চেণ্ট যদি দিব লগা হয় তেতিয়াহ'লে আপুনি চেণ্ট প্ৰস্তুত কৰিব লাগিব চেণ্ট প্ৰস্তুত কৰা এটা অতি 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 সুন্দৰ প্ৰচেছ হয় আপুনি যদি চেণ্ট প্ৰস্তুত কৰিবৰ কাৰণে ভাল এক্সপাৰ্ট ট্ৰেইনিং ল'ব বিচাৰে আমি তাৰ কাৰণে ৱৰ্কশ্বপ অৰ্গেনাইজ কৰোঁ সেইবিলাক আপুনি আহিব পাৰে কিন্তু চেণ্ট আপুনি নেচাৰেল ৰিচোৰ্চেছবিলাক বনাব পাৰে বিভিন্ন ফ্লাৱাৰৰ পৰা আপুনি চেণ্ট প্ৰস্তুত কৰিব পৰা যায় গতিকে চেণ্ট প্ৰস্তুত কৰা যিবিলাক প্ৰচেছ হয় সেইবিলাক আমি আমাৰ ৱৰ্কশ্বপ প্ৰেক্টিকেল ৱৰ্কশ্বপবিলাক শিকাই দিম সদ্যহতে আপুনি চেণ্টবিলাক আমাৰ পৰা লৈ পেলাই আপুনি তাক বনাব পাৰে বা যদি আপুনি ধূনা দিয়ে চেণ্টৰ কোনো দৰকাৰ নাথাকে আৰু ধূনা ধূপকাঠি যথেষ্ট ডিমাণ্ড আছে মাৰ্কেটত এতিয়া এইখিনি আপুনি কৰিলে আৰু এইখিনি যেতিয়া আপুনি আমাৰ মেম্বাৰ হৈছে তো আপুনি যিখিনি বস্তু বনাব সেইখিনি আমাৰ লগতে আপুনি চেল কৰিব পাৰিব বা আমাৰ অফিচবিলাকত আপুনি ৰাখি দিব অফিচৰ পৰা নৰ্মেলি চেল হৈ যাব আৰু আপুনি সেইমতে অফিচৰ পৰা বেনিফিটটো আপুনি লৈ ল'ব পাৰিব এইটো এটা প্ৰচেছ থাকিলে ইয়াৰ পিছত আপুনি নেক্সট কাম থাকিলে পেকেটিং কৰা কামটো এই ধৰণৰ পেকেটিং কৰা কামটো ধূপকাঠি এই ধৰণৰ পেকেটিংবিলাক আপুনি ঘৰতে কৰিব পাৰে কিন্তু এই ধৰণৰ পেকেটিং কাৰণে আপোনাক পেকেট লগা হ'ব পলিথিন লগা হ'ব ইনাৰ লগা হ'ব যদি আপোনাৰ ওচৰত এইকেইটা বস্তু নাই তেতিয়াহ'লে আপুনি বাঁহৰে যিটো চলাই বক্স মেক্স বক্সৰ নিচিনা বাঁহৰে আপুনি বনাই ল'ব পাৰে তাৰ কাৰণে আপুনি স্কেল বাঁহৰ যিবিলাক 10 ইঞ্চি বা 9 ইঞ্চিকৈ এই ধৰণে বাঁহৰ স্কেলকেইখন বনাই ল'ব স্কেলৰ পাতলকৈ বনাই ল'ব লাগে আৰু তাক আপুনি চিজ কাগজ দি অলপ পলিচ কৰি ল'ব লাগে তাৰপিছত আপুনি তাক এটা বক্সৰ নিচিনা শ্বেপ দিব লাগে আৰু আঠা লগাই দিব লাগে আঠা লগাই দিলে একটা ফিক্স বক্স হৈ যায়গৈ পাতলকৈ বনাব লাগে ফিক্স বক্স হৈ যায় আৰু তাক আপুনি তাক স্প্ৰে কৰিব কালাৰ স্প্ৰে কৰি দিব কালাৰ স্প্ৰে কৰাৰ পিছত আপুনি ওপৰত আপুনি এটা ষ্টিকাৰ লগাই দিব আপোনাৰ ব্ৰেণ্ডেড নামত আপুনি দেখিব এইটো যথেষ্ট ডিমাণ্ড আছে আৰু ভাল মলবিলাকত বা শ্বপিং মলবিলাকত ইয়াৰ যথেষ্ট বিক্ৰী আছে নেচাৰেল ৰিচোৰ্চেছ কাৰণে যথেষ্ট ভাল বিক্ৰী হয় গতিকে আপোনালোকে নিশ্চয় ইয়াক ব্যৱহাৰ কৰিব এই প্ৰচেষ্টাটো কৰিব আৰু আমাৰ মেম্বাৰসকলে সকলোৱে প্ৰচেষ্টা কৰে নিজৰ ইউনিক ক্ৰিয়েটিভ প্ৰচেছবিলাক ইউটিলাইজ কৰে আমি জাষ্ট আমাৰ অৰ্গেনাইজেশ্যনটোৱে বা আমাৰ কোম্পানীটোৱে জাষ্ট এটা মিডিয়াম হয় যিটো মিডিয়াম ব্যৱহাৰ কৰি আপুনি আপোনাৰ উদ্যোগটোক আগবঢ়াই লৈ যাব পাৰে আপোনাৰ ক্ৰিয়েটিভিটিক আপুনি আগবঢ়াই লৈ যাব পাৰে আপোনাৰ বিজনেছটোক আপুনি গ্ৰ' কৰাব পাৰে গতিকে বন্ধুসকল এটা গ্ৰেট অপৰচুনিটি হয় আপুনি এই প্ৰজেক্টটোক আগবঢ়াই লৈ যাব পাৰে বা আপুনি ধূপকাঠিৰ লগতে বাকী অন্যান্য যিকেইটা প্ৰজেক্ট আমি আলোচনা কৰিম ইয়াৰ নেক্সট এপিছ'ডবিলাকত আপুনি আগবঢ়াই লৈ যাব পাৰে ইয়াৰ লগত আমি যিবিলাক চেণ্ট আমি কেনেকৈ দিব লাগে চেণ্ট কেনেকৈ দিব নালাগে ডিপিং কেনেকৈ কৰিব লাগে ইয়াৰ কাৰণে আমি লিংকত বিভিন্ন ভিডিঅ'বিলাক দি দিম এইবিলাক চাই ল'ব পাৰিব আপোনালোকে আমাৰ ভিডিঅ' হয় এইবিলাকত আমি কেনেকৈ দি দিম চেণ্ট প্ৰতিটো চেণ্টৰ লগত কেনেকৈ ৰেচিঅ'বিলাক মিক্স কৰা যায় এটা পেকেটত কিমানটা আপুনি কাঠি ব্যৱহাৰ কৰিব কি মিষ্টেক নকৰিব কি মিষ্টেক কৰিলে মানে পিছতে সমস্যাৰ সৃষ্টি হ'ব ইত্যাদিবিলাক আমি তাৰ লিংকৰ আপুনি ভিডিঅ'বিলাক আপুনি চাই ল'ব পাৰিব যিবিলাক আমি লিষ্টেড ভিডিঅ' অৰ্থাৎ আমি অ'পেন ফৰ অল সকলো কাৰণে আমি অ'পেন কৰি দিয়া গৈছে আপুনি সেইখিনি চাই ল'ব পাৰিব গতিকে এজ এ মেম্বাৰ্ছ আপুনি আমাৰ অৰ্গেনাইজেশ্যনটো মেম্বাৰ হিচাপে আপুনি যদি এই ব্যৱসায়টোক আপুনি গ্ৰছ লেভেলৰ পৰা আগবাঢ়িব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ কাৰণে যথেষ্ট লাভজনক হ'ব আপুনি বাঁহৰ কাঠি বনোৱা ইয়াত ষ্টিক বনোৱা মানে কলা কাৰ্বনটো লগোৱা কাম প্লাছ আপুনি ইয়াক যি বাঁহৰ যিটো পেকেট বনোৱা কাম এই কামখিনি যদি আপুনি কৰে তেতিয়াহ'লে নিশ্চয় এই উদ্যোগটো বা আমাৰ নেচাৰেল ৰিচোৰ্চবিলাক ব্যৱহাৰ কৰি গ্ৰামাঞ্চলৰ লোকক আপুনি ইনভলভ কৰি গ্ৰামাঞ্চলৰ যথেষ্ট যুৱকক আপুনি স্বাৱলম্বী কৰাৰ এটা পথ দিব পাৰে গতিকে আহক আমি একেলগে মিলি এটা সুন্দৰ প্ৰচেষ্টা আগবঢ়াই লৈ যাওঁ সুন্দৰ এটা প্ৰজেক্ট আগবঢ়াই লৈ যাওঁ আৰু আপুনি মই স্বাৱলম্বী হোৱাৰ লগতে বহুতো লোকক আমি স্বাৱলম্বী কৰাৰ যিটো পথ তাক আমি সুন্দৰতম দিশ প্ৰদান কৰোঁ গতিকে যদি কিবা প্ৰশ্ন থাকে কিবা কোৱাৰি থাকে আপোনাৰ হোৱাটছআপ কৰিব আমাৰ ৰিপ্ৰেজেণ্টসকলক লগ কৰিব তেওঁলোকে আপোনাক পৰামৰ্শ প্ৰদান কৰিব বা আমাৰ অফিচবিলাকত যি ৱৰ্কশ্বপ হয় তাতে আহিব সকলো লোকে ইনভাইট কৰিব আমাৰ যিটো নৰ্মেলি আপুনি ধূপকাঠিৰ ট্ৰেইনিং ফিল্ডত অৰ্গেনাইজ কৰক তেতিয়াহ'লে আমি খুব কম খৰচত অৰ্গেনাইজ কৰোঁ আমি 300 টকাৰ কম ৰেটলৈকে আমি যাওঁ ট্ৰেইনিং প্ৰভাইড কৰোঁ গতিকে আপোনালোকে সেই ট্ৰেইনিংবিলাকো ল'ব পাৰে আমাৰ প্ৰতিটো ট্ৰেইনিঙত প্ৰতিজন লোকক এখন চাৰ্টিফিকেট প্ৰভাইড কৰি সেই চাৰ্টিফিকেটখন আপোনাক হেল্প কৰিব আপুনি বেংকৰ ৰিলেশ্যন ক্ষেত্ৰতে হওক বা আপোনাৰ বিজনেছটো গ্ৰ' হোৱাৰ ক্ষেত্ৰত বা এটা আইডেণ্টিফিকেশ্যন ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত গতিকে আমাৰ যিটো কনচেপ্ট হয় এই কনচেপ্টটো ইউনিক হয় বেষ্ট হয় আৰু ই বহু লোকক অপৰচুনিটি প্ৰদান কৰে সমাজৰ উপকাৰ সাধন কৰে আৰু লগতে এটা ইউনিক টিম বিল্ড আপ কৰে যি স্থানীয় যি লোকেল ইণ্ডাষ্ট্ৰীক গ্ৰ' কৰিবৰ কাৰণে এলৱে ছাপোৰ্ট কৰে
আমাৰ টাৰ্গেট প্ৰত্যেকটো গাঁও পঞ্চায়তৰ পৰা একোটাকৈ প্ৰডাকশ্যন ইউনিট চেণ্টাৰ ৰেডি কৰা আৰু এটলিষ্ট অসমৰ প্ৰত্যেকটো গাঁও পঞ্চায়ত এটাকে বেষ্ট কোম্পানী ফৰ্মেশ্যন কৰা আৰু আমি যি বিজনেছ লিডাৰশ্বিপ এৱাৰ্ড আমি ঘোষণা কৰিছোঁ এই এৱাৰ্ডত যাতে প্ৰত্যেকজন লোকে আমাৰ লগত জড়িত প্ৰত্যেকজন লোকে প্ৰত্যেকজন এণ্টাৰপ্ৰেনাৰে প্ৰত্যেকজন ইণ্ডাষ্ট্ৰিয়েলিষ্টে 1 লাখ টকাৰ যিটো এৱাৰ্ড সেই এৱাৰ্ডটো লাভ কৰিবলৈ সক্ষম হয় আৰু সেয়া সক্ষম তেতিয়া হ'ব যেতিয়া আপুনি মই সকলোৱে মিলি লগ লাগি এটা ইউনিক এটা সুন্দৰ অভিযান আমি আগবঢ়াই লৈ যাওঁ আজিলৈ ইয়াতে সামৰিছোঁ নিশ্চয় আপোনালোকৰ কমেণ্ট আপোনালোকৰ দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ ধন্যবাদ